আমি সংখ্যা পদ্ধতিৰ বিষয়ে আলোচনা কৰি আছো আৰু আহি আমি শেষ পৰ্যায়ত উপনীত হৈছো। ইতিমধ্যে আমি বাস্তৱ সংখ্যা বিষয়ে আলোচনা কৰিলো। বাস্তৱ সংখ্যাত আমাৰ কি আছে যে স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা, তাৰপিছত অপৰিমেয় সংখ্যা। এই গোটেইখিনি গোটাই যিখিনি আমি সংখ্যা পালো, গোটেইখিনিকে আমি বাস্তৱ সংখ্যাৰ সংগতি বুলি কওঁ। কিন্তু আকৌ আমি এটা সমস্যাৰ সন্মুখীন হলো। সেই সমস্যাটো কেনেকুৱা আছে যে x² + 1 জাতীয় সমীকৰণ আমি সন্মুখীন। আচলতে আমাক গণিতৰ কিছুমান সমীকৰণে আমাক ভাবিবলৈ বাধ্য কৰায় যে আমি এতিয়া কেনে ধৰণৰ সমাধান পাম, এই সমাধানটো ক'ত আছে। গতিকে আমি যেতিয়া x² + 1 = 0 সমীকৰণটো আমি সন্মুখীন হলো, তেতিয়া দেখা গ'ল যে x² = -1, x = (-1). এতিয়া এই √(-1) সংখ্যাটো কিন্তু কোনো বাস্তৱ সংখ্যা নহয়। বাস্তৱ সংখ্যাৰ ভিতৰত সি অন্তৰ্ভুক্ত নহয়। গতিকে মানুহে চিন্তা কৰিবলৈ ধৰিলে যে এই সমীকৰণটোৰ সমাধান দিয়ালে আমি কেনেকৈ কৰিম। আৰু এই ক্ষেত্ৰত অইলাৰে প্ৰথম তেখেতে এই বিষয়ে চিন্তা কৰিছিলে আৰু তেখেতে প্ৰথম √(-1)ক আইৰে নিৰ্দেশ কৰিছিল। আৰু এইটোক আমি ইমাজিনেৰী সংখ্যা বুলি কওঁ। কিন্তু এনেকুৱা ভাবি ল'ব নালাগিব যে আইটো এটা মোৰ ইমাজিনেৰী সংখ্যা। এইটো এটা আচলতে সংখ্যাই, মাত্ৰ আমি তাক নামটো দিছো আই বুলি। এতিয়া আমি নতুন পদ্ধতিটোত দেখিলো তেতিয়াহ'লে যে x² + 1 = 0 জাতীয় সমীকৰণবিলাক আমি সমাধান কৰিব পাৰিম। আৰু এই সংখ্যাটোক জটিল সংখ্যা বোলা হ'ব আৰু সেই সংখ্যাটোৰ আকাৰ হ'ব x + iy। আৰু আমি যদি এটা কম জোৰ হিচাপে লিখো, ইংৰাজীত অৰ্ডাৰ পেয়াৰ বুলি কোৱা হয়, তেতিয়াহ'লে তাক আমি x, y হিচাপে লিখিব পাৰোঁ। অৰ্থাৎ আমি দুডাল বাস্তৱ সংখ্যা ৰেখা লৈছো। এডাল মোৰ অনুভৱিক হিচাপে আছে, যিডালক মই x' বুলি কৈছো, আৰু আনডাল মোৰ অক্ষ xৰ পৰা x অক্ষৰ লগত সম্পূৰ্ণ 90 ডিগ্ৰী কৰি লৈছো। সেই অক্ষডালক মই y' বুলি কৈছো। গতিকে x অক্ষডাল হৈ গ'ল বাস্তৱ সংখ্যাখিনি ৰিপ্ৰেজেণ্ট কৰিব আৰু y অক্ষৰ সংখ্যাখিনিয়ে কাল্পনিক সংখ্যাখিনি ৰিপ্ৰেজেণ্ট কৰিব। এতিয়া তেতিয়াহ'লে আমি দুডাল অক্ষ লৈ আমি এটা আমি বিন্দু আচলতে এখন সমতলত পালো। আৰু এই এনেকুৱাকে এটা কমপ্লেক্স নাম্বাৰ, জটিল সংখ্যা এখন সমতলত কেনেকৈ প্ৰতিনিধিত্ব কৰিব পাৰি, ৰিপ্ৰেজেণ্ট কৰিব পাৰি, এই বিষয়ে প্ৰথমতে আৰ্গান নামৰ এগৰাকী গণিতজ্ঞই এই ধাৰণা আগবঢ়াইছিলে। আৰু তেওঁৰ নামৰ অনুসৰিয়ে এই আমি সমতলখনক আৰ্গান প্লেন বুলি কওঁ। তেতিয়াহ'লে যদি মই এটা পইণ্ট A, সেই পইণ্টটোৰ যদি মোৰ স্থানাংক x1, y1 হয়, তাক মই তেতিয়া কেনেধৰণে লিখিম যে x1 + iy1। তেনেদৰে B পইণ্টটোৰ যদি স্থানাংক x2, y2 হয়, তাক আমি কেনেদৰে লিখো যে x2 + iy। গতিকে আমি এই বীজগণিতীয় সমীকৰণটোৱে আমাক এটা ৰাস্তা দেখুৱালে, পথ দেখুৱালে যে আমাক আৰু এটা সংখ্যা লগীয়া হ'ল, প্ৰয়োজন হৈ গ'ল। আৰু সেইমতে আমি এটা সংখ্যা আৱিষ্কাৰ কৰিলো আৰু সেই সংখ্যাটো আৱিষ্কাৰ কৰি আমি এখন সমতলত এই পইণ্টবিলাক আমি দেখিব পৰা কৰিম। এতিয়া আমি চাওঁ আকৌ যে আমি বাস্তৱ সংখ্যাত যিটো অসুবিধা পাই আছিলো, এনেকুৱা সমীকৰণ আমি সমাধান কৰিব পৰা নাছিলো। কিন্তু এতিয়া আমি নতুন যিখন আমি সমতল পালো, আৰ্গান প্লেন পালো, আৰ্গান সমতল পালো, তাত আমি এই সমীকৰণটো সমাধান কৰি সংখ্যাবিলাক আমি লিখিব পৰা হ'লো। এইটো আমি অতিৰিক্ত এটা সুবিধা পালো। কিন্তু আগৰ নিচিনাকে যদি মই এতিয়া চাওঁ যে আমি এই সুবিধাৰ বিনিময়ত আমি কি ধৰ্ম, বাস্তৱ সংখ্যাত থকা কি ধৰ্ম আমি হেৰুৱাবলগীয়া হ'ল। আমি বাস্তৱ সংখ্যা ৰেখাডালক মই আগতে উল্লেখ কৰিছো যে যদি মই শূন্য এটাৰ মাজত লওঁ আৰু সোঁফালৰখিনি ধনাত্মক সংখ্যা, বাওঁহাতৰখিনি ঋণাত্মক সংখ্যা, ইয়াত যিকোনো দুটা যদি মই অসমান সংখ্যা লওঁ, তেতিয়াহ'লে ক'ব পাৰো যে x <y। এটা সংখ্যা আনটোতকৈ ডাঙৰ বা সৰু সদায় হয়। আৰু সমান হ'বলৈ হ'লে দুইটা সংখ্যা একেটা বিন্দুতে থাকিব লাগে। এতিয়া তাৰমানে আমি কৰিব পাৰো যে ইয়াত সংখ্যাৰ এটা ক্ৰম আছিল যে এটা সংখ্যা আনটোতকৈ সৰু বা ডাঙৰ হ'ব পাৰে। কিন্তু আমি যেতিয়া জটিল সংখ্যা পালো, এই জটিল সংখ্যাবিলাকক আমি ক'ত আমি প্ৰকাশ কৰিছো, এখন সমতলত প্ৰকাশ কৰিছো। কিন্তু সমতলত থকা দুটা বিন্দু কেতিয়াও আমি ডাঙৰ সৰু হিচাপে আমি বাছনি কৰিব নোৱাৰো। মাত্ৰ আমি এইটো কথা ক'ব পাৰো যে
তাৰ মূলবিন্দু অ'ৰ পৰা সংখ্যাটোৰ দূৰত্ব কিমান। অৰ্থাৎ আমি OA লেংথ উলিয়াব পাৰোঁ, OB লেংথ উলিয়াব পাৰোঁ, কিন্তু সংখ্যা দুটা আমি ডাঙৰ সৰু হিচাপে আমি কল্পনা কৰিব মানে আমি বিবেচনা কৰিব নোৱাৰোঁ বা আমি বাচিব নোৱাৰোঁ। গতিকে আমাৰ এটা মুখ্য ধৰ্ম যিটো বাস্তৱ সংখ্যাত আছিল, অৰ্থাৎ এটা সংখ্যাৰ পিছত এটা সংখ্যা কোনটো মানে এটা বেলেগ সংখ্যা আহিব, অৰ্থাৎ এটা সংখ্যাতকৈ আন এটা সংখ্যা সৰু বা ডাঙৰ হ'ব, সেই যিটো ধাৰণা, সেই ধাৰণাটো কিন্তু আমাৰ জটিল সংখ্যাত ৰূপ পালে। গতিকে আমি দেখিছোঁ যে এটা আমি ধৰ্ম বাস্তৱ সংখ্যাৰ ধৰ্ম হেৰুৱালোঁ, তাৰ বিনিময়ত কিন্তু আমি এটা সুবিধা পালোঁ যে x² + 1 = জাতীয় 0 = জাতীয় সমীকৰণটো আমি সমাধান কৰিব পৰা হ'ল। গতিকে দেখা গৈছে যে দুটা কমপ্লেক্স নাম্বাৰ আমি সমান বা অসমান বুলি ক'ব নোৱাৰোঁ, মাত্ৰ আমি তেওঁলোকৰ মূলবিন্দু অ'ৰ পৰা আমি বিন্দুটোৰ দূৰত্ব জুখিব পাৰোঁ, সেইটোক আমি জটিল সংখ্যাটোৰ মাপাংক বুলি কওঁ। আৰু এই যিডাল OA ৰেখা, এই ৰেখাডালে x অক্ষৰ ধনাত্মক দিশৰ লগত কৰা কোণটো, যদি মই θ1 বুলি কওঁ, এইটো θ1 হয়, আৰু OB এ xৰ ধনাত্মক অক্ষৰ লগত কৰা কোণটো যদি θ2 হয়, তেতিয়াহ'লে আমি তাক এম্প্লিটিউড AMP যদি মই Z1 অৰ্থাৎ AMP x1 plus IY1 হিচাপে লিখোঁ, তেতিয়াহ'লে ইয়াৰ মান হ'ব θ1। এইটোক আমি অসমীয়াত কোণাংক বুলি কওঁ। আৰু এই সংখ্যাটোৰ এটা মাপাংক থাকিব, এই মাপাংকটো হ'ব মডুলাছ অফ Z1, মডুলাছ অফ যদি মোৰ Z1 সংখ্যাটো x1, y1 = x1 plus IY1 হয়, তেতিয়াহ'লে মডুলাছ অফ Z হ'ব মোৰ যে x1 plus IY1 মডুলাছ আৰু ইকুৱেল টু হৈ যাব তাৰমানে মূলবিন্দুৰ পৰা এই পইণ্টটো। গতিকে আমি সংখ্যাৰ যি ধাৰণা আছিলে, সেই গোটেই ধাৰণাখিনি আমি স্বাভাৱিক সংখ্যাৰ পৰা আৰম্ভ কৰি জটিল সংখ্যালৈকে আমি আগবঢ়াই লৈ গ'লোঁ। আৰু এইখিনি সহায়ত আমি বৰ্তমানলৈকে আমি সংখ্যাৰ সকলোখিনি কথা আমি বিশ্লেষণ কৰিব পৰা অৱস্থাত আহিলোঁ। জটিল সংখ্যাৰ বহুতো ধৰ্ম আছে আৰু ইয়াৰ বহু ধৰণৰ প্ৰয়োগ আছে, সেইখিনি আমি উচ্চ পৰ্যায়ৰ গণিতত আমি অধ্যয়ন কৰিবলৈ পাওঁ। গতিকে সংখ্যা পদ্ধতিৰ আমাৰ যিখিনি বিকাশ, সেই বিকাশটো হ'ল এনেধৰণৰ: প্ৰথম n স্বাভাৱিক সংখ্যা, তাৰপিছতে আহিলে মোৰ অখণ্ড সংখ্যা, তাৰপিছতে আহিলে মোৰ পৰিমেয় সংখ্যা, তাৰপিছত আহিলে বাস্তৱ সংখ্যা, আৰু জটিল সংখ্যাখিনিক আমি চিৰে নিৰ্দেশ কৰোঁ, আৰু এইটো হ'ল আমি সম্পূৰ্ণ জটিল সংখ্যাৰ পদ্ধতি। ইমানখিনিতে আমাৰ সংখ্যা পদ্ধতিৰ যিটো বিকাশ, সেই বিকাশখিনি আমাৰ সম্পূৰ্ণ হৈছে। ধন্যবাদ।